3 ডিচেম্বৰ তাৰিখে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস। এই দিৱসটোৰ বিষয়ে যদি আপোনালোকে চমুকৈ জানিব বিচাৰে তেন্তে চাওক আজিৰ মোৰ এই ভিডিঅ'টো। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তিনি ডিচেম্বৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস। ৰাষ্ট্ৰসংঘৰ উদ্যোগত 1992 চনৰ পৰা 3 ডিচেম্বৰ দিনটো আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস হিচাপে পালন কৰি অহা হৈছে। শাৰীৰিক মানসিকভাৱে বাধাগ্ৰস্ত লোকসকলৰ কল্যাণাৰ্থে আৰু তেওঁলোকক সম অধিকাৰ প্ৰদানৰ লক্ষ্যৰে 1982 চনৰ 3 ডিচেম্বৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এক বিশ্বজোৰা কৰ্ম আঁচনি ঘোষণা কৰিছিল। সেয়েহে এই বিশেষ দিনটোতে আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস পালনৰ সিদ্ধান্ত লোৱা হয়। শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকসকলে যাতে সমাজত উপযুক্ত মৰ্যাদা তথা অধিকাৰ লাভ কৰে, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰত তেওঁলোকক যাতে গুৰুত্ব প্ৰদান কৰা হয়, প্ৰতিখন ৰাষ্ট্ৰৰ চৰকাৰে যাতে বাধাগ্ৰস্ত লোকসকলৰ উন্নয়নৰ বাবে ফলপ্ৰসূ কৰ্ম আঁচনি গ্ৰহণ কৰে, মূলতঃ এনেবোৰ দিশৰ ওপৰতে এই দিৱসত আলোকপাত কৰা হয়। শাৰীৰিক বাধাকো অতিক্ৰমী বিভিন্ন ধৰণে নিজৰ যোগ্যতা দেখুওৱা লোকসকলক এই দিৱসৰ যোগেদি উৎসাহিত কৰা হয়। আজিৰ পৰিৱৰ্তিত পৰিৱেশৰ সৈতে বিশেষকৈ তথ্য আৰু যোগাযোগৰ আধুনিক মাধ্যমসমূহৰ সৈতে যাতে বাধাগ্ৰস্ত লোকসকলক সমানে আগবঢ়াই নিব পৰা যায় তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।